Hey guys, so welcome to a new video. So আজি মই ৰৈ বিনালেৰ যিটো কালেকশ্যন এডভান্স বুকিঙত সেইখিনি কম, তাৰ লগতে ডে ওৱানত কিমান কালেকশ্যন হ'ব পাৰে সেইটো কম। ইয়াৰ আগতো মই ইয়াৰ বিষয়ে কথা পাতিছোঁ এডভান্স বুকিং আৰু ডে ওৱান কালেকশ্যন প্ৰিডিকশ্যনৰ ওপৰত, কিন্তু মানে যিহেতু বাঢ়ি আছে বস্তুটো, চ' নাম্বাৰ্ছবোৰ এতিয়া ভালদৰে আহিছে আৰু বৰ্তমান সময়লৈকে মানে নাম্বাৰ্ছবোৰ বাঢ়িয়ে আছে। চ' মই যেতিয়া মই ৰিপৰ্টটো পাইছোঁ তেতিয়াৰ হিচাপত কম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কিন্তু তাৰ আগতে ক'লোঁ যদি আপোনালোকে ৰৈ বিনালৰ টিকেট কটা নাই জলদি কাটক। আৰু অবভিয়াছলি বহুতে টিকেট পোৱা নাই। মই যেনেকৈ নহওক অহাকালি, যিহেতু অহাকালি 31 তাৰিখ, অহাকালি ৰিলিজ হ'ব গৈছে, যেনেকৈ নহওক 2টা টিকেট পাইছোঁ, তো চাব যাম। ৰিভিউ সকলো ধৰণৰ বস্তু ভিডিঅ' দিম। আপোনালোকে যিসকলে টিকেট পাই আছে যাওক, যিসকলে টিকেট পোৱা নাই ৰখক দুদিনমান, তেনেকৈ। তো ব'লক আমি এডভান্স বুকিঙৰ ওপৰত কথা পাতোঁ। এইকেইটা দিন ৰুমৰ ভিতৰতে পাতি আছিলোঁ, চ' আজি অকণমান এনেকুৱা পৰিৱেশত কথাটো পাতোঁ। চ' ব'লক আমি ষ্টাৰ্ট কৰোঁ। চ' আজি হৈছে 30 তাৰিখ। চ' ৰিপৰ্টটো যোৱাকালিৰ, মানে ধৰা হওক 29 তাৰিখ মানৰ ৰিপৰ্ট। আৰু আজিৰ ৰিপৰ্টটো অবভিয়াছলি দেৰিকৈ আহিব বা কেতিয়া আহে নাজানো। চ' যোৱাকালিৰ ৰিপৰ্টটো হৈছে যে টোটেল বুক মাই শ্ব'ত যিটো এডভান্স বুকিং সেইটো হৈছে 2 লাখ। য়েছ, 2 লাখ টিকেট চ'ল্ড আউট হৈ গৈছে বুক মাই শ্ব'ত। এণ্ড অনলি বুক মাই শ্ব'ৰ, বাকী বহুতে বেলেগ এপতো কৰিছে, ডিষ্ট্ৰিক্টত কৰিছে, বহুতে ৱেবছাইটত কৰিছে, বা বহুতে অফলাইন গৈও কৰিছে। চ' যিটো বুক মাই শ্ব' ৰিপৰ্ট সেইটো হৈছে টোটেল 2 লাখ। চ' এই 2 লাখৰ যিটো ৰিপৰ্ট আছে, চ' এইটোৰ কালেকশ্যনটো যদি আমি চাব যাওঁ টোটেল 4 কৰ'ৰ মানলৈকে যায়, 4 কোটি মানলৈকে যায়। এণ্ড এতিয়া এইটো কোৱাটো টান হ'ব যে 4 কোটিটো এদিনৰে নে দুদিনৰ বা গোটেই সপ্তাহটোৰ, সেইটো কোৱাটো অলপ টান হ'ব। কিন্তু আপুনি এটা মানি ল'ব, মানে এটা কথা মই আপোনালোক কৈ দিওঁ যে ফাৰ্ষ্ট ডে কালেকশ্যন যদি আমি 4 কোটি বুলি ভাবিও লওঁ, ছেকেণ্ড ডে কালেকশ্যন আছে 2.5 মান, মানে আঢ়ৈ কোটিমান হ'ব। চ' ছেকেণ্ড ডে। চ' আপুনি ভাবক যে ফাৰ্ষ্ট ডেটো অবভিয়াছলি 4 কৰ'ৰটো নহয় চাগে, আপুনি 2 কৰ'ৰ বা 1 কৰ'ৰ ওপৰত থাকিব। এতিয়া যিহেতু গোটেই মানে উইকেণ্ডটো, মানে গোটেই সপ্তাহটো বুক হৈ গৈছে, চ' আপোনালোকে 4 কোটিটো এদিনৰ বুলি ভাবিব নোৱাৰে। 4 কোটিটো গোটেই সপ্তাহটোৰ ভিতৰত হ'ব, নতুবা তেনেকুৱাকৈ 1 or 2-3 ডেজ তেনেকুৱাকৈ হ'ব। যিহেতু ছেকেণ্ড ডে ৰিপৰ্টটো পোৱা গৈছে 2.5 কৰ'ৰ। এণ্ড অবভিয়াছলি মানে পাৰ্টিকুলাৰ ডে হিচাপত কোৱাটো টান হ'ব, কিন্তু আপুনি এইটো ভাবি লওক যে বৰ্তমানলৈকে যিটো এটা সপ্তাহ বা যিখিনি হৈছে, মানে 2 লাখ টিকেটৰ চ'ল্ড আউটটো তাৰ মানে 4 কোটিমান হয়। তো এতিয়া 4 কোটিমান হৈছে যদি, ছেকেণ্ড ডে যদি 2.5 হৈছে, ফাৰ্ষ্ট ডে সিমান মানত হ'ব বা তাতকৈ বেছিও হ'ব পাৰে, বা তাৰপিছত বাকীকেইটা দিনতো তেনেকৈ হৈ আছে। ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডে পূৰা ফুল বুকিং হৈ আছে, একদম মানে হাউচফুল। সপ্তাহটো হাউচফুল, কিন্তু এটা দুটা মানে অলপ টিকেট বাকী আছে কিছুমান হলত। তো তেনেকুৱা ধৰণৰ কথা। এতিয়া যিয়ে নহওক, মই ইয়াৰ আগত যিটো ৰিপৰ্ট আছিল সেইটো ৰিপৰ্টত টোটেল 1 লাখৰ ওপৰত টিকেট চ'ল্ড আউটৰ ওপৰত আছিল। তেতিয়া মই কৈছোঁ যে 1 কোটিৰ ওপৰত ফাৰ্ষ্ট ডে কালেকশ্যন কৰিব পাৰে। যিহেতু এতিয়া ৰিপৰ্টটো মানে আগতকৈ বাঢ়িছে ৰিপৰ্টত নাম্বাৰ্ছবোৰ, চ' মই আপোনালোকক এতিয়া এটা মিনিমাম এমাউণ্ট দিব পাৰোঁ যে 2 কৰ'ৰ ইজ মানে মিনিমাম এমাউণ্ট। 2 কৰ'ৰ ওপৰতো যাব পাৰে, 2 কৰ'ৰ তলতো যাব পাৰে, কিন্তু এতিয়া মানে পাৰফেক্টলি কোৱাটো টান হ'ব। আৰু যিয়েই নহওক, আপুনি এটা পাৰফেক্ট এমাউণ্ট, মই যিটো মানে প্ৰেডিকশ্যন কৰিছিলোঁ, অবভিয়াছলি ইয়াত অসমীয়া মুভি হিচাপে প্ৰেডিকশ্যন কৰাটো বহুত বেছি টান হৈ যায়, কাৰণ নাম্বাৰ্ছবোৰ সঠিকভাৱে নাহে। যিয়েই নহওক, আপুনি ভাবি লওক 1 কৰ'ৰ ওপৰতে থাকিব, এণ্ড 2 কৰ'ৰ ওপৰত যাবও পাৰে, এণ্ড 2 কৰ'ৰ বা 1 কৰ'ৰ মাজত থাকিব। এতিয়া পাৰফেক্ট নাম্বাৰটো কোৱাটো বহুত টান হ'ব মোৰ কাৰণে, যিহেতু মই ইমান এনালাইজ নকৰোঁ। যিখিনি ৰিপৰ্ট পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি কৈছোঁ আপোনালোকক। আৰু তাৰ লগতে মই আপোনালোক যেনেকৈ কৈছিলোঁ অল অভাৰ কালেকশ্যন 30 কৰ'লৈ যাব, যেনেকৈ এনেকৈ ট্ৰেণ্ড ফ'ল' হৈ থাকিলে, কিন্তু যিহেতু স্পীডটো বহুত বেছি বাঢ়ি গৈছে আৰু বহুত মানে খুলি দিয়াৰ লগে লগে বুক হৈ আছে, চ' তাতকৈতো অবভিয়াছলি বাঢ়িব, কিন্তু এতিয়া আমি কোৱাটো টান হ'ব। চ' মই ইয়াৰ পিছত আকৌ ভিডিঅ' বনাম, কিন্তু ফাৰ্ষ্ট ডে কালেকশ্যনটো চাই লওঁ, অৰ্থাৎ কালি 31 তাৰিখ। চ' কালি চাব যাই আছোঁ, ৰিভিউ আপোনালোক দিম ধুনীয়াকৈ, অডিয়েঞ্চ ৰিয়েকশ্যন সকলো ধৰণৰ মিক্স কৰি এটা ভিডিঅ' এটা দিম, যাতে আপুনিও সেই এক্সপিৰিয়েঞ্চটো কৰিব পাৰে। যিসকলে চাম বুলি ভাবিছে চাওক। আৰু তাৰ লগতে চ' কালি কালেকশ্যনটো কিমান হয় চাই লওঁ, কালি মানে পৰহি গম পাম আৰু কালেকশ্যনটো। চ' কালেকশ্যনটো চাই লওঁ, তাৰপাছত আমি ধুনীয়াকৈ আকৌ এটা প্ৰেডিকশ্যন ভিডিঅ' বনাম, মানে কিমান হ'ব পাৰে। বৰ্তমান যিহেতু বাঢ়ি আছে, চ' কোৱাটো টান হ'ব। কালি ৰিপৰ্টটো চাই লওঁ, মানে কালি কিমান কালেকশ্যন হয় ফাৰ্ষ্ট ডে, এণ্ড তাৰপাছত আমি ধুনীয়াকৈ আকৌ এটা প্ৰেডিকশ্যন ভিডিঅ' কৰিব পাৰিম। বাৰু যিয়েই নহওক, ৰৈ বিনালে যিসকলে চাম বুলি ভাবিছে চাওক, আৰু সকলোৱে চাওক, আৰু টিকেট পোৱাৰ লগে লগে কাটি দিব। আৰু তাৰ লগতে বহুতে টিকেট পোৱা নাই, চ' চাব পৰা নাই, তেনেকুৱা ধৰণৰ কথা। বাৰু যিয়েই নহওক, ৰৈ বিনালে কালি চাম, আপোনালোককো ভিডিঅ' বনাই ধুনীয়াকৈ দেখুৱাম। চ' ৰিপৰ্টটো এইখিনিয়ে আছিল। আকৌ নেক্সট ৰিপৰ্ট পালে মই
আকৌ মানে ভিডিঅ' এটা বনাই আপোনালোকক শ্বেয়াৰ কৰিম। চ' এটা ধুনীয়া পৰিৱেশত আছোঁ। চ' কালি ৰৈ বিনালত চাব যাই আছোঁ। মানে বেলেগ মুভি চোৱাটো এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ হয়, কিন্তু এইখন মুভি চোৱাৰ মানে এটা ইউনিক এক্সপিৰিয়েঞ্চ, মানে কিবা এটা বেলেগ এক্সাইটমেণ্ট এটা হৈ আছে, মানে কিবা কি হ'ব কি নহ'ব তেনেকুৱা বেলেগ এইটো এক্সপ্ৰেছ কৰিব নোৱাৰি। এটা অলপ ইউনিক এক্সপিৰিয়েঞ্চ, মানে জুবিন দা যিহেতু নাই, জুবিন দাক চাব যাই আছোঁ বিগ স্ক্ৰীণত লাষ্ট টাইমৰ কাৰণে। চ' এটা বুজাব নোৱাৰি বাৰু। যিয়ে নহওক এটা নেক্সট এটা ভিডিঅ' কম। টিল দেন টেক কেয়াৰ, বাই।